কংগ্ৰেছ দলৰ অন্ধভক্তসকলক ক'ব বিচাৰিছোঁ, সংখ্যালঘু যিসকল বিধায়ক আছে কংগ্ৰেছত, অৰ্থাৎ মিয়া বিধায়কসকল যে আছে কংগ্ৰেছত, সেইসকলে মুছলমানৰ সমস্যা বা মুছলমানৰ হৈ কেতিয়াও মাত মাতিব নোৱাৰিব। কিয়নো এটা জ্বলন্ত প্ৰমাণ আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাব। এনেই অন্ধভক্তৰ নিচিনা কমেণ্ট নকৰিব। হাৰিকেল কংগ্ৰেছৰ নিচিনা কোনো যাতে কমেণ্ট নকৰে। একেবাৰে বাস্তৱ সত্য কথা আপোনালোকক দেখুৱাই আছোঁ। যিসকল কংগ্ৰেছত সংখ্যালঘু তথা মিয়া বিধায়কসকল আছে, সেই বিধায়কসকলে এই মুছলমানৰ সমস্যা কেতিয়াও সমাধান কৰিব নোৱাৰিব। এটা প্ৰমাণ লৈ আহিছোঁ, আপোনালোকে চাব। ভিডিঅ'টো মই লগাই দিম, আপোনালোকে চাব। যেহেতু সংখ্যালঘু নৱনিৰ্বাচিত বিধায়িকা বেবী বেগম কংগ্ৰেছৰ বিধায়িকা হৈছে, আৰু সংখ্যালঘু লোকে বেলেগ দলক এৰি বিজেপিক এৰি দিছে, ইউডিএফক এৰি দিছে, ৰাইজৰ দলক এৰি দি কেৱল কংগ্ৰেছক ভোট দিছে মুখ্যমন্ত্ৰী বনাবলৈ গৌৰৱ গগৈক। আৰু যিটো দলত ভোট দিছে সেই দলে মুছলমানৰ সমস্যা কেতিয়াও সমাধান নকৰে। ইয়াৰ এটা জ্বলন্ত প্ৰমাণ লৈ আহিছোঁ। সংখ্যালঘুৱে যিমানেই কংগ্ৰেছ কৰি থাকক, কিন্তু কংগ্ৰেছে কেতিয়াও মিয়া সংখ্যালঘু কেতিয়াও এইবিলাক নকৰে। কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে। আপোনালোকে ভিডিঅ'টো চাব। বেবী বেগমে UCCক লৈ কি মন্তব্য কৰিছে। জনতাই জনপ্ৰতিনিধি বনাই দিছে জনতাৰ হৈ মাত মাতিবলৈ, কিন্তু সেই জনতাৰ হৈ মাত নামাতি দলে কেনেকৈ নিৰ্দেশ দিছে সেইমতে কাম কৰি যাব। দলে বিধায়ক বনাইছে নে ৰাইজে বিধায়ক বনাইছে? আপোনালোকে এবাৰ চিন্তা কৰক যে মিয়া মুছলমানে যে কংগ্ৰেছ কৰি থাকে, সেই কংগ্ৰেছে মিয়া মুছলমানক কেনেকৈ ঘূৰাই আছে আপোনালোকে এই ভিডিঅ'টো চাওক এবাৰ। আমাৰ দলৰ এটা আইডিঅলজি আছে। যিহেতু কালি নিযুক্তি দিছে, তেখেতে UCCৰ ওপৰত ক'ব বুলি কৈছে। আমাক যধে মধে এতিয়া আমি কোনো নিউজত ক'ব নোৱাৰি, কাৰণ তেখেতৰ আমাৰ পৰামৰ্শ ল'ব লাগিব।